নমস্কাৰ। যোৱাকালি আমাৰ জুবিনদাৰ সমাধিস্থলীত যি মাৰপিটৰ ঘটনা হৈছে দেখি পেলাই শুনি পেলাই বহুত বেয়া লাগিছে। কাৰণ চাওক, মই মোৰ এক্সপিৰিয়েঞ্চটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খোজোঁ। মই দুবাৰকৈ গৈছোঁ জুবিনদাৰ সমাধিস্থলীত। তাত যোৱাৰ পিছত যে আপোনাৰ মনটো স্তব্ধ হৈ যায়, কিবা ষ্টপ হৈ যোৱা যেন লাগে। মানে লাইফ আপুনি বেলেগ কিবা ভাবিব, কিবা চিন্তা কৰিব, কিন্তু তাত গৈ পেলাই সম্ভৱেই নহয়। মনটো কিবা কিবা এটা শান্ত এটা পৰিৱেশত পৰি যায়। শান্তি এটা যেন লাগে যে তাত গ'লে আপোনাৰ বেলেগ কিবা চিন্তাই নাহে। আমাৰ বেলেগ যিখিনি মানুহ, মই দুবাৰকৈ গৈ পেলাই যিখিনি মানুহক দেখিছোঁ, তেখেতসকলেও ছেইম একে অৱস্থাত আছিলে। এনেকুৱা নহয় যে খুব ফূৰ্তিত আছে, হাঁহি আছে, নহয়। চবেই একে মনেৰে জুবিনদাকেই স্মৰণ কৰি আছিলে। গতিকে তাত মানুহে কাজিয়া কৰা বা আপোনাৰ কাৰোবাক কিবা কোৱা বেয়াকৈ, এইবিলাকতো হ'বই নালাগে। কাৰণ নহ'বই, আজিলৈকেতো হোৱা নাই। এতিয়া আপোনাৰ কাজিয়া হৈ আছে, মাৰপিট হৈ আছে, নাজানো কিহৰ কাৰণে। এটাই জানো, জুবিনদাই ন্যায় পাব লাগে আৰু অতি সোনকালে ন্যায় পাব লাগে। এইটোৱে আহ্বান। জয় আহোম, জয় জুবিন দা।